ৰাতিপুৱাই ইমান উৎপাত কৰিনো ক'ত যাব ওলাইছো আপোনালোকে নিশ্চয় জানিব বিচাৰিছে হয়নে নহয়। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব, কোনো স্কিপ নকৰাকৈ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ঘৰৰ পৰাই বনাইছো বাৰু। বহুত দিনৰ পৰা ভাবি থকা আশা এটা আজি পূৰণ হ'ব গৈ আছে। তো সেইকাৰণে মনটো ভাল লাগিছে। আৰু আপোনালোকেও চাগে গম পাইছে, ভিডিঅ'টো সম্পূৰ্ণ চাব, আপোনালোকৰ মনটো ভাল লাগিব। মোৰ লগতে আপোনালোকেও দৰ্শন কৰিব পাৰিব এই পবিত্ৰ ঠাইটুকুৰা। নালাগে নালাগে, বৰ্তমান আমি চেণ্ডেল থ'ব গৈছোঁ। কেঁচা প্ৰসাদ পোৱা নাযায় ন? কেঁচা প্ৰসাদটো আৰু আমাৰ শৰাই লোৱা হৈ গ'ল আৰু এতিয়া যাত্ৰা আৰম্ভ মা দৰ্শনৰ কাৰণে আহিছোঁ। আহিম বুলি ভাবি আছিলোঁ, কিন্তু মনৰ আশাটো পূৰণ হোৱা নাছিলে, কিন্তু আজি ফাইনেলি হ'ব। আৰু আপোনালোকে এতিয়া চাগে গম পাইছে, হয় মই মা কামাখ্যা মন্দিৰত বৰ্তমান আছো আৰু প্ৰসাদ চসাদ লৈ এতিয়া শৰাই এখন লৈ আগবাঢ়ি গৈছো তেওঁ দৰ্শন কৰিবৰ কাৰণে। বহুত দিনৰ পৰাই মোৰ এইটো আশা আছিলে, তেওঁক এবাৰ দৰ্শন কৰিব যাম। এইবাৰ অম্বুবাচী মেলাটো যোৱা নহ'ল। তাৰ আগৰবাৰ গৈছিলো, কিন্তু এইবাৰ যাম বুলি ভাবি থাকোতে সেই আশাটো মোৰ মনতে ৰৈ গ'ল। তথাপিও আজি সেই সম্ভৱ হৈছে মোৰ ভাগ্যৰ ফলত। আজি আকৌ এবাৰ তেওঁ চৰণত আশীৰ্বাদ ল'বৰ কাৰণে মোৰ এই সৌভাগ্যকণ হৈছে। এই ভিডিঅ'টো দেওবাৰ দিনাখন আছিলে আৰু সেইদিনাখন মা দৰ্শন কৰা বহুত ভক্তগণ আছিলে আৰু বহুত ভিৰ আছিলে সেইদিনাখন। আমি শৰাই এখন লৈ পিনে আগবাঢ়ি গৈছো মা চৰণত চাকি জ্বলাবৰ কাৰণে। এইটো চাইডে চাকি জ্বলাই, বাহিৰতে চাকি জ্বলোৱা ব্যৱস্থা কৰি দিছে যিহেতু, সেইকাৰণে গৈ আছো। মানুহৰ বহুত ভিৰ আছিলে চাকি জ্বলোৱা ঠাইত, আৰু দেওবাৰ দিনাখন বেছিয়ে ভিৰ হয় ইয়াত। আৰু যদি আপোনালোকে মেইন মন্দিৰটো দৰ্শন কৰিম বুলি ভাবে, তেনেহলে আপোনালোকে আগদিনাখনে অনলাইনত বুক কৰি ল'ব। কাৰণ আমি এই কথাটো গম নাপাইছিলো, তাত গৈহে কথাটো গম পাইছো যে অনলাইন বুক কৰিব লাগে। সেইকাৰণে আমাৰ মেইন মন্দিৰলৈ যোৱা নহ'ল। এদিনৰ বা দুদিনৰ আগতে অনলাইনৰ এপ এটা আছে, তাতে আপোনালোকে বুক কৰি ল'ব। 500 পৰা টিকেট আৰম্ভ হয়, তো আপোনালোকে চাই ল'ব। আৰু মই চাকি জ্বলোৱা হ'ল, আৰু ইয়াত আপোনালোকে প্ৰসাদৰ নাৰিকল নিলে ইয়াতে ভাঙিব পাৰে। আৰু তাৰ লগতে আছে আপোনাৰ গণেশ মন্দিৰটো। আপোনালোকে ইয়াৰ পৰা যি মালা আৰু ফুল নিব, তাতে তেওঁ চৰণত দি পিনে তাতে সেৱা কৰিব পাৰে। তাৰ পিছতেহে মা দৰ্শনৰ কাৰণে যাব পাৰে আপোনালোকে। মেইন মন্দিৰটো খুলিব 1টা বজাত, তাৰ কাৰণে বাকীসকলে ৰৈ আছে, কিন্তু আমি মেইন মন্দিৰটো দৰ্শন কৰিবগৈ নোৱাৰিম। সেইকাৰণে ইয়াতে গৈছো, ভিতৰত ভিডিঅ' কৰিব নিদিয়ে। এতিয়া আমি তেওঁ চৰণত দৰ্শন কৰি তেওঁ আশীৰ্বাদ লৈ পিনে ওলাই আহিলো পূজা দি। তাৰপিছত ইয়াতে অকমান ৰখিলো, ৰখি পিনে পৰিৱেশটো চালো আৰু ওপৰলৈ গলো, ক'ত কি আছে সকলোবিলাকে ঘূৰি চালো। আৰু তেওঁ বহুত ভাল লাগিলে সঁচাই। মইতো ইয়াৰ আগতে এবাৰ গৈছো অম্বুবাচী মেলাত, তেতিয়া বহুত ভিৰ আছিলে আৰু এতিয়া তাতকৈ বহুত কমেই। সেইকাৰণে ভালকৈ জেগাখিনি চাই লৈছো আৰু। কিন্তু তপন আৰু মোৰ লগৰ কেইজনী প্ৰথমবাৰ গৈছে। আৰু এয়া আমি নামি পিনে গৈ আছো এতিয়া। যি তাৰ পৰা প্ৰসাদ আৰু ফুল পূজা কৰি দি পঠাইছে, সেইখিনি ইয়াতে ভগৱানৰ চৰণত অকণ সকলোকে দি তাৰপিছত আমি প্ৰসাদ খোৱা বোৱা কৰিম। আৰু তেওঁ চৰণত গৈ মনটো যে সঁচাই বহুত শান্তি লাগি গৈছে। এবাৰ গ'লে এনেকুৱা লাগে যে বাৰে বাৰে গৈ থাকো আৰু ইয়াতে থাকো। এনেকুৱা শান্তিময় পৰিৱেশ এটা আকৌ কেতিয়া পাওঁ ঠিক নাই। আৰু তেওঁ চৰণত মোৰ FB পৰিয়ালৰ সকলো সদস্যলৈকে আশীৰ্বাদ জনাইছো, আপোনালোক যাতে সকলো ভালে থাকে, সুস্থ থাকে। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ফ'ল' কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ এটা লাইক আৰু কমেণ্টে বহুতখিনি উৎসাহ দিয়ে ভিডিঅ' বনাবৰ কাৰণে। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো। যদি ভাল লাগে ফ'ল' কৰি দিব মোৰ পেজটো।